মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ ক্লাছ 10ৰ চিলেকশ্যন টেষ্ট এক্সামৰ জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰখনৰ MCQৰ আনচাৰখিনি সুধি আছিলে। গতিকে তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকা। কুৱেশ্যন নম্বৰ 1, দ্য প্ৰচেছ অফ কেয়াৰিং ফুড ফ্ৰম দ্য লিভছ টু দ্য আদাৰ পাৰ্টছ অফ এ প্লাণ্ট ইজ কল্ড। উদ্ভিদৰ পাতৰ পৰা অন্য অংশলৈ খাদ্য কঢ়িওৱা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়? অপশ্যন আছিলে বাষ্পমোচন, পৰিবহণ, স্থানান্তৰণ আৰু ৰূপান্তৰ। অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটি হৈছে উদ্ভিদৰ পাতৰ পৰা অন্য অংশলৈ খাদ্য কঢ়িওৱা প্ৰক্ৰিয়াটোক স্থানান্তৰণ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 2, দ্য কিডনিজ ইন হিউমেন বিংছ আৰ এ পাৰ্টছ অফ দ্য ছিষ্টেম ফৰ। মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ? মানুহৰ যিটো বৃক্ক দুটা আছে এই বৃক্ক দুটা হৈছে ৰেচন তন্ত্ৰৰ অংশ। 3 নম্বৰ প্ৰশ্ন, দ্য মুভমেণ্ট অফ ছানফ্লাৱাৰ ইন একৰ্ডেঞ্চ উইথ দ্য পেথ অফ দ্য ছান ইজ ডিউ টু। সূৰ্যৰ অৱস্থান অনুসৰি সূৰ্যমুখী ফুলৰ গতিৰ কাৰণ হৈছে। সূৰ্যৰ অৱস্থান অনুসৰি সূৰ্যমুখী ফুলৰ গতিৰ কাৰণটো হ'ব এইটো পোহৰানুবেগী চলন, ফটোট্ৰপিজম। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। তোমালোক মই আৰু অপশ্যনসমূহ কৈ থকা নাই, কাৰণ অপশ্যনসমূহ কৈ থাকিলে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব। কুৱেশ্যন নম্বৰ 4, দ্য নেম অফ দ্য হৰমন হুইচ ইনহিবিট দ্য গ্ৰ'থ অফ প্লাণ্ট ইজ। উদ্ভিদৰ বৃদ্ধিত বাধা দিয়া হৰমনবিধ হ'ল, তো উদ্ভিদৰ বৃদ্ধিত বাধা দিয়া হৰমনবিধ হৈছে এইটো এপচাইচিক এচিড হ'ব লাগে শুদ্ধ উত্তৰ, অপশ্যন নম্বৰ ডি। কুৱেশ্যন নম্বৰ 5, ফাদাৰ অফ জেনেটিক্স ইজ। বংশগতিৰ পিতৃ হৈছে, বংশগতিৰ পিতৃ বুলি কোৱা হয় মেণ্ডেলক। অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট এনচাৰ। তোমালোকৰ যিসকলে আমাৰ পেইড টেলিগ্ৰামৰ ওপৰত এতিয়ালৈকে জইন কৰা নাই, তোমালোকে ডেছক্ৰিপশ্যনত দিয়া প্ৰথম লিংকটো ক্লিক কৰি আমাৰ পেইড টেলিগ্ৰামৰ ওপৰত জইন কৰি ল'বা। তাত জইন কৰিলে তোমালোকে এই চেনেলটোত আপলোড কৰা গোটেইখিনি নোটছ, লগতে 2022-23-24 চনৰ ক্লাছ 10ৰ হাফ ইয়াৰলি এক্সামৰ কুৱেশ্যন পেপাৰ, প্ৰি টেষ্ট এক্সামৰ কুৱেশ্যন পেপাৰ, ইউনিট টেষ্ট এক্সামৰ কুৱেশ্যন পেপাৰ উত্তৰৰ সৈতে তোমালোকে পাবা। তাৰ পৰাই তোমালোকৰ মেট্ৰিক পৰীক্ষাত কমন আহিব। কুৱেশ্যন নম্বৰ 6, এ বাস্কেট অফ ভেজিটেবলছ কণ্টেইনছ কেৰট, পটেটো, ৰেডিছ এণ্ড টমেটো, হুইচ অফ দেম ৰিপ্ৰেজেণ্ট দ্য কাৰেক্ট homologous ষ্ট্ৰাকচাৰ। এটা শাক পাচলিৰ খৰাহীত গাজৰ, আলু, মূলা আৰু বিলাহী আছে, সিহঁতৰ কোনটো জোৰে শুদ্ধ সমহস্ত অংগ গঠনৰ উপস্থাপন কৰে? কাৰেক্ট এনচাৰ অপশ্যন চিটো হ'ব ৰেডিছ এণ্ড কেৰট, অৰ্থাৎ মূলা আৰু গাজৰ। কুৱেশ্যন নম্বৰ 7, এন এভলিউশ্যনাৰী টাৰ্মছ উই হেভ মোৰ ইন কমন উইথ। বিৱৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত? বিৱৰ্তনৰ লগত সাধাৰণভাৱে জড়িত এই চাইনিজ স্কুল বয়, এজন চীনা স্কুলীয়া ছাত্ৰ। কুৱেশ্যন নম্বৰ 8, হুইচ এণ্ডোক্ৰাইন গ্লেণ্ড ইজ অলছ' ন'ন এজ মাষ্টাৰ গ্লেণ্ড। কোনটো অন্তঃস্ৰাৱী গ্ৰন্থিক মাষ্টাৰ গ্ৰন্থি বুলি কোৱা হয়? কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডিটো হ'ব পিটুইটাৰী গ্ৰন্থি। নেক্সট কুৱেশ্যন, দ্য পাৰ্টছ অফ আৱাৰ ব্ৰেইন হুইচ কণ্ট্ৰলছ আৱাৰ হাৰ্ট বিটছ ইজ। আমাৰ হৃদযন্ত্ৰৰ স্পন্দন নিয়ন্ত্ৰণ কৰি থকা মগজুৰ অংশটি হৈছে, এইটো হ'ব মিড ব্ৰেইন হ'ব, মধ্য মস্তিষ্ক। নেক্সট কুৱেশ্যন, এডাল্ট চায়েন্স হাই ইজ লেছ দেন 5 feet, হুইচ অফ দ্য ফলোয়িং হৰমনছ ইজ ৰেছপনচিবল ফৰ দিছ। প্ৰাপ্তবয়স্ক চায়নৰ শৰীৰৰ উচ্চতা 5 ফুটতকৈ কম, তলৰ কোনটো হৰমন ইয়াৰ বাবে দায়ী? আমাৰ দেহত যিটো বৃদ্ধি হৰমন থাকে, গ্ৰ'থ হৰমন, সেইটো ইয়াৰ বাবে দায়ী। নেক্সট কুৱেশ্যন, এটা বিক্ৰিয়া দিছে, এই বিক্ৰিয়াটোত থকা এক্সটো চিনাক্ত কৰক। এক্সৰ ঠাইত কি হ'ব আমাক উলিয়াব দিছে। ইয়াত হ'ব Na2CO3। নেক্সট কুৱেশ্যন, হুইচ ষ্টেটমেণ্টছ আৰ ট্ৰু এবাউট দ্য কেমিকেল ইকুৱেশ্যন গিভন বিলো। তলৰ ৰাসায়নিক সমীকৰণটোৰ ক্ষেত্ৰত কোনকেইটা উক্তি শুদ্ধ? ইয়াত চোৱা, এটা ৰাসায়নিক সমীকৰণ দিছে, এই ৰাসায়নিক সমীকৰণটোৰ ক্ষেত্ৰত কোনকেইটা উক্তি শুদ্ধ আমাক সুধিছে। ইয়াৰ উত্তৰটো মই তোমালোক কৈ দিয়া নাই, তোমালোক কমেণ্ট ছেকশ্যনত জনাবা। আৰু যদিহে তোমালোকে নোৱাৰা তেতিয়াও জনাবা কমেণ্ট ছেকশ্যনত, মই কমেণ্ট ছেকশ্যনত আনচাৰটো তোমালোকক কৈ দিম। নেক্সট কুৱেশ্যন, তলৰ 4টা মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস দিয়া হৈছে, এইবোৰৰ কোনকেইটা একেটা পৰ্যায়ত থাকিব সুধিছে। অপশ্যন নম্বৰ ডি হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন, ইথেনৰ অণু এটাত 7টা সহযোজী বান্ধনি আছে, অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন, বিউটেন ইজ ফৰ কাৰ্বন কম্পাউণ্ড উইথ দ্য ফাংচনেল গ্ৰুপ। 4টা কাৰ্বনৰ যৌগ বিউটেনত থকা কাৰ্যকৰী মূলক হ'ল, 4টা কাৰ্বনৰ যৌগ বিউটেনত থকা কাৰ্যকৰী মূলক হৈছে কিটন, অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, বিনা ৱাজ ষ্টাং বাই এ বি, হুইচ অফ দ্য ফলোয়িং পেষ্ট ইজ এপ্লাইড টু দ্য ষ্টিং স্পট উইল গিভ হাৰ ৰিলিফ। বিনাক মৌমাখিয়ে বিন্ধিলে তলৰ কোনটো দ্ৰব্য বিন্ধা ঠাই টুকুৰাত সানিলে তাই উপশম পাব? কাৰেক্ট এনচাৰ অপশ্যন এইটো হ'ব শিথিলিত চূণ। নেক্সট কুৱেশ্যন 20 নম্বৰ, মেটছ দ্য ফলোয়িং চাইড এ টু চাইড বি এণ্ড চুজ দ্য কাৰেক্ট এনচাৰ। তলৰ এই অংশৰ লগত বি মিলাই শুদ্ধকৈ উত্তৰটো বাছি উলিয়াবলৈ কৈছে। এই অংশৰ লগত যদি আমি বি অংশটো মিলাওঁ, অপশ্যন নম্বৰ ডি হ'ব শুদ্ধ উত্তৰ। এইটো মিলিব 2 নম্বৰটোৰ লগত,
হালধি হ'ব প্ৰাকৃতিক সূচক, মিথাইল অৰেঞ্জটো হ'ব কৃত্ৰিম সূচক, HCl টো হ'ব তীব্ৰ এচিড আৰু C3COOH টো হ'ব মৃদু এচিড। ঠিক আছে, এনেদৰে মিলালে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, এলিমেণ্ট X forms a chloride with the formula HCl2 which is a solid with a high melting point. X would most likely be in the same group of the periodic table as. মৌল X HCl2 সংযুক্ত ক্লৰাইড গঠন কৰে। ই উচ্চ গলনাংকযুক্ত এটা গোটা পদাৰ্থ। মৌল X তলৰ কোণটোৰ সৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা শততকৈ বেছি। কাৰেক্ট এনচাৰটি হ'ব লাগে অপশ্যন নম্বৰ বি, Mg মেগনেছিয়াম। নেক্সট কুৱেশ্যন 22 নম্বৰ, which of the following set of elements do not from ডবাৰিনাৰ ট্ৰেইনছ। তলৰ মৌলসমূহৰ কোনটো গোটে ডবাৰিনাৰৰ ট্ৰায়াড গঠন নকৰে সুধিছে। অপশ্যন নম্বৰ ডি হ'ব শুদ্ধ উত্তৰ। নেক্সট দিছিল নিৰ্দেশনা, প্ৰশ্ন নং 23 পৰা 25 লৈকে উক্তি আৰু কাৰণৰ ভিত্তিত প্ৰশ্ন দিয়া হৈছে। প্ৰশ্নসমূহৰ বাবে তলত দিয়া A, B, C আৰু D বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। এই নম্বৰ দিছিল উক্তি আৰু কাৰণ উভয় সত্য, কাৰণ উক্তিৰ শুদ্ধ ব্যাখ্যা। নেক্সট বি নম্বৰ দিছিল উক্তি আৰু কাৰণ উভয় সত্য কিন্তু কাৰণ উক্তিৰ শুদ্ধ ব্যাখ্যা নহয়। চি নম্বৰ দিছিল উক্তি সত্য কিন্তু কাৰণ অসত্য। ডি নম্বৰ দিছিল উক্তি অসত্য কিন্তু কাৰণটো সত্য। নেক্সট চোৱা ইয়াতে কেইটামান দিছে, ইয়াৰে কোনটো মিলিব, A, B, C, D ভিতৰত কোনটো মিলাব এইটো আমাক লিখিব দিছে। এছাৰচনত দিছিল যে উক্তি লোৰ ক্ষয় ভ্ৰমণক মামৰে ধৰা বুলি কোৱা হয়, এইটো শুদ্ধ। ঠিক আছে, কাৰণটো সত্য, উক্তিটো সত্য। ৰিজন দিছে কাৰণ লোৰ ক্ষয় ভ্ৰমণ পানী আৰু বায়ুৰ উপস্থিতিত সংঘটিত হয়। গতিকে ইয়াত থকা উক্তি আৰু কাৰণ দুয়োটাই সত্য, অৰ্থাৎ উভয়ে সত্য আৰু কাৰণটো উক্তিৰ শুদ্ধ ব্যাখ্যা। গতিকে আমি অপশ্যন এ লিখিব পাৰোঁ। ঠিক আছে, অপশ্যন এ দিয়া আছিল, চোৱা উক্তি আৰু কাৰণ উভয়ে সত্য আৰু কাৰণটো উক্তিৰ শুদ্ধ ব্যাখ্যা। নেক্সট 24 নম্বৰত দিছিল এছাৰচন, চিপছৰ পেকেটত নাইট্ৰজেন গেছ ভৰাই থোৱা হয়, এইটো উক্তিটো সত্য। চিপছৰ পেকেটত কি থাকে, চিপছৰ পেকেটটো একেবাৰে ফুলি থাকে। যেতিয়া তোমালোকে চিপছ কিনিবলৈ যোৱা দোকানত পেকেটটো ফুলি থাকে, কিন্তু যেতিয়া তোমালোকে চিপছৰ পেকেটটো খুলি দিয়া তেতিয়া তাত থকা গেছখিনি নোহোৱা হৈ যায় আৰু যিখিনি চিপছ থাকে বহুত কম পৰিমাণে থাকে। ঠিক আছে, কাৰণ তাপ দিলে পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয়। ইয়াত উক্তিটো সত্য কিন্তু যিটো কাৰণ আমাক দিছে, ৰিজন দিছে, এইটো অসত্য। গতিকে আমি অপশ্যন চি লিখিব পাৰোঁ, কাৰণ অপশ্যন চিত দিছিল যে এছাৰচন ইজ ট্ৰু বাট ৰিজন ইজ ফলছ। নেক্সট কুৱেশ্যন দিছিল এছাৰচন, বগা পোহৰ 5টা ৰঙেৰে গঠিত। উক্তিটো অসত্য, 5টা ৰঙেৰে গঠিত নহয়, কাৰণ দিনৰ ভাগত আকাশখনৰ ৰং নীলা। কাৰণটো কিন্তু আমাক দিছে, কাৰণটো শুদ্ধ কিন্তু উক্তি যিটো দিছে এইটো অশুদ্ধ, অৰ্থাৎ অসত্য। গতিকে আমি অপশ্যন ডি লিখিব পাৰোঁ, কাৰণ অপশ্যন ডিত কি দিছিলে যে এছাৰচন ইজ ফলছ বাট ৰিজন ইজ ট্ৰু। ঠিক আছে, নেক্সট তোমালোকে চাব পাৰিবা কুৱেশ্যনটো চোৱা। নেক্সট কুৱেশ্যন, অপতল লাফনৰ ক্ষেত্ৰত তলৰ কোনকেইটা উক্তি অশুদ্ধ। ইয়াতে প্ৰথমটো দিছিল যে গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে অৱতল দাপোন ব্যৱহাৰ কৰা হয়। 2 নম্বৰ দিছিল সৌৰ চোলা ভাটিত অৱতল দাপোন ব্যৱহাৰ কৰা হয়। 3 নম্বৰ দিছিল দন্ত চিকিৎসকসকলে ৰোগীৰ দাঁত চাবলৈ অৱতল দাপোন ব্যৱহাৰ কৰে। ইয়াত থকা 2 নম্বৰটো আৰু 3 নম্বৰটো অশুদ্ধ। ঠিক আছে, 2 নম্বৰত দিছিল যে সৌৰ চোলা ভাটিত অৱতল দাপোন ব্যৱহাৰ কৰা হয়, এইটো অশুদ্ধ। আৰু 3 নম্বৰত দিছিল দন্ত চিকিৎসকসকলে ৰোগীৰ দাঁত চাবলৈ অৱতল দাপোন ব্যৱহাৰ কৰে, এইটো অশুদ্ধ। গতিকে অপশ্যন চি আমি শুদ্ধ দিব পাৰোঁ। নেক্সট কুৱেশ্যনটো চোৱা, স্পীড অফ লাইট ইন এয়াৰ ইজ, বায়ুত পোহৰৰ দ্ৰুতি হৈছে। এতিয়া অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ, 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। নেক্সট কুৱেশ্যনটো চোৱা, তলৰ কোনটো উক্তি দেখুওৱা চিত্ৰৰ ভিত্তিত সত্য নহয়। ইয়াতে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ, গঠিত প্ৰতিবিম্বটো বিবৰ্ধিত। নেক্সট কুৱেশ্যন দিছিল চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়। এইটো হ'ব চিলিয়াৰী মাছল, চিলিয়াৰী পেশীৰ। অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো আছিল কেইটামান মাধ্যমৰ প্ৰতিহৰণাংক তলত দিয়া হৈছে, ইয়াত প্ৰতিহৰণাংক দিছে। শেষৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যনটো আছিল যে স্নায়ুকোষৰ মাজেৰে তথ্য কিদৰে প্ৰবাহিত হয়। হাউ উইল ইনফৰমেশ্যন ট্ৰেভেল উইথ এ নিউৰন। ইয়াত অপশ্যন এ হ'ব শুদ্ধ উত্তৰ, ডেনড্ৰাইট, চেল বডি একশ্যন, নাৰ্ভ এণ্ডিং। ঠিক আছে, ডেনড্ৰাইট, দেহকোষ, একশ্যন আৰু স্থায়ী প্ৰান্ত। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টিত। সম্পূৰ্ণ PDF-টো যদি তোমালোকক লাগে উত্তৰৰ সৈতে ডেছক্ৰিপশ্যনত দিয়া প্ৰথম লিংকটো ক্লিক কৰি তোমালোকে আমাৰ টেলিগ্ৰাম গ্ৰুপত জইন কৰি ল'বলৈ নাপাহৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি